এইকেইদিন ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' বৰকৈ ভাইৰেল হৈ আছে। किरिस का सुनने का गाना किरिस का सुना किरिस का दिल ना दिया এই ল'ৰাজনক দেখাত সৰু ল'ৰা নিচিনা লাগিলেও ল'ৰাজন আচলতে সৰু নহয়। তেওঁৰ বয়স 32 বছৰ। তেওঁ এইকেইদিন বহুতে ভাইৰেল হৈ গৈছে। আপোনালোকে জানেনে তেওঁৰ নাম কি? তেওঁৰ নাম হ'ল পিণ্টু প্ৰসাদ। বহুতে তেওঁক ছ'চিয়েল মিডিয়াত মজাক উৰাই আছে, বহুতে তেওঁৰ গানক মিমৰ নিচিনা লৈ আছে আৰু বহুতে বহুত ধৰণৰ কথা কৈ আছে। বহুতে কৈ আছে তেওঁৰ চেহেৰাটো হেনো জোকাৰৰ নিচিনা। বহুতে কৈ আছে তেওঁ গানটোতকৈ বেছি লে বেটাহে শুনা গৈ আছে। কিন্তু যিয়ে নহওক, আপোনালোকে জানেনে এই ল'ৰাজনৰ জীৱন কাহিনী কিমান বেদনাদায়ক? আপোনালোকে এই কথাৰ পৰাই অনুমান কৰিব পাৰিব যে যিজন ল'ৰাৰ সৰুতেই মাক বাপেক দুয়োজনেই নাইকিয়া হৈ গ'ল, দুয়োজনেই ভগৱানৰ ঘৰ পালেগৈ, সেই ল'ৰাজনৰ জীৱন বাৰু কেনেকুৱা হ'ব? যদিও তেওঁৰ এজনী বাইক আছে, তথাপিও তেওঁৰ জীৱনটো বহুত কষ্টময়। তেওঁ সৰুৰে পৰা প্লাষ্টিক, লোহা এইবোৰৰে বস্তু বুটলি সেইবোৰ বেচি পেলাই যি পইচা পালে তাকেই দি জীৱন কটাই আহিছে। ল'ৰাজন বহুত ইন'চেণ্ট হয় আৰু ল'ৰাজনৰ মাক দেউতাক যিহেতু ঢুকাল সৰুতেই, সেয়েহে এই অৱস্থাৰ ফাইদা উঠাই কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহে পিণ্টু প্ৰসাদক নিচা খোৱাৰ এডিক্ট বনাই দিলে। ফলত পিণ্টু প্ৰসাদ নিজৰ দুনিয়াতেই মগ্ন থকা হ'ল। এনেকেই পিণ্টু প্ৰসাদৰ জীৱন চলি আছিল আৰু তেনেতেই ভগৱানৰ আশীৰ্বাদ, ভগৱানৰ কৃপা যিয়ে নকয় কিয় আপোনালোকে তেওঁৰ ওপৰত পৰিল আৰু ফলত তেওঁৰ লগ হ'ল অস্তিত্ব ফাউণ্ডেশ্যনৰ এজন মানুহৰ লগত, অস্তিত্ব ফাউণ্ডেশ্যনৰ টীমটোৰ লগত। আৰু ফলত সেই টীম মেম্বাৰে তেওঁক সেই নিচাৰ আদতৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিলে আৰু তেওঁৰ এই ভাইৰেল ভিডিঅ'টো কিৰিছ কা গানা শুনেগা, কিৰিছ কা গানা এইটো ৰেকৰ্ড কৰি ছ'চিয়েল মিডিয়াত এৰিলে। পিছত ছ'চিয়েল মিডিয়াত এৰাৰ পাছত বহুতে তেওঁৰ এই ষ্টাইলটো ভাল পালে, বহুতে মিমৰ নিচিনাই ল'লে নে কি ল'লে নাজানো, কিন্তু বহুতে আকৌ এই ভিডিঅ'টো ৰিপ'ষ্ট কৰিব আৰম্ভ কৰিলে, লাইক কৰিলে, শ্বেয়াৰ কৰিলে আৰু ফলত ভিডিঅ'টো ভাইৰেল হৈ গ'ল। তেনেকৈ যাক আমি পিণ্টু প্ৰসাদ বুলি কৈ আছোঁ, তেওঁ আমাৰ মাজত ফেমাছ হৈ গ'ল আৰু আজি আমি সকলোৱে তেওঁক জানো। ফলত আজি তেওঁৰ অৱস্থা বহুত ভাল হ'ল। বহু মানুহ তেওঁৰ ওচৰত গৈ আছে, তেওঁক সহায় কৰি আছে আৰু অস্তিত্ব ফাউণ্ডেশ্যনেও তেওঁক বহুত সহায় কৰি আছে আৰু এতিয়া তেওঁৰ অৱস্থা অকণ ভাল হৈছে। পিণ্টু প্ৰসাদে পিছতো যাতে মানুহৰ পৰা এনেকৈ সহায় পায় তাৰে মই কামনা কৰিলোঁ আৰু আপোনালোকেও যদি পাৰে, যদি তেওঁৰ ওচৰত কেনেবাকৈ যায়, লগ পায়, সহায় কৰিব। শেষত মই এটা কথাই ক'ম, ট্ৰেণ্ডৰ দৰে যাতে আপোনালোকে তেওঁক পাহৰি নাযায়, কোনো যাতে তেওঁক পাহৰি নাযায়, তেওঁক যাতে হেল্প কৰি থাকে।